নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছো। যদি আপোনালোক চেনেললৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু লগৰ বন্ধু-বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। আজি এই ভিডিঅ'ত আপোনাক জনাম যে এছএছসি CHSL ত আপোনাক নতুনকৈ যি 3000কৈ অধিক পদ মুকলিছে সেইখিনি পদত এপ্লাই কৰিবলৈ আপোনাক এডুকেশ্যন কোৱালিফিকেশ্যন কিমান ল'ব লাগিব, আপোনাক বয়স কিমান হ'ব লাগিব বা আপোনালোকৰ ইয়াৰ যি সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছ কেনেকুৱা হয় এই ভিডিঅ'ত আপোনাক গোটেইখিনি জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ এছএছসি ফালৰ পৰা যি কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এক্সামিনেশ্যন আপোনালোকৰ যি 3000কৈ অধিক পদ মুকলিছে তাত আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো বয়স সেই বয়সটো হ'ব লাগিব আপোনালোকৰ 18 পৰা 27 বছৰ। তাৰ পিছত আপোনালোকৰ যিসকল OBC OBC ক্যান্ডিডেট আছে তেওঁলোকে 3 বছৰ, ST সকলে 5 বছৰ আৰু PWD ক্যান্ডিডেটে 10 বছৰ এজ ইলেকশ্যন পাব। তাৰ পিছত আপোনালোকৰ ইয়াৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেই এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব আপোনালোকৰ 10+2 মানে আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰা হ'ব লাগিব। আপোনালোকে সায়েন্স হওক, আৰ্টছ হওক, কমাৰ্চ হওক, আপোনালোকে যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ কৰিছে তেন্তে আপোনালোকে এইখিনি পদত এপ্লাই কৰিব লাগিব। তাৰ পিছত আপোনালোকে এইখিনি পদত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ সেই এপ্লিকেশ্যন ফিজটো হৈছে আপোনালোকৰ যিসকল জেনেৰেল ক্যান্ডিডেট আছে তেওঁলোকে 100 रुपीस, তাৰপিছত OBC EWS ক্যান্ডিডেট 100 रुपीस, তাৰপৰা আপোনালোকৰ ST SC PWD আৰু ফিমেল ক্যান্ডিডেট কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে। এইখিনি আপোনাক কৈ যাওঁ আপোনালোকৰ যিসকল জেনেৰেল OBC নাইবা EWS ফিমেল ক্যান্ডিডেট আছে তেওঁলোকে কোনো ধৰণৰ পেমেন্ট কৰিব নালাগে। মাত্ৰ আপোনালোকৰ জেনেৰেল OBC EWS যিখিনি মেল ক্যান্ডিডেট আছে তেওঁলোকে 100 रुपीस পেমেন্ট কৰিব লাগিব। এতিয়া আপোনালোকৰ ইয়াৰ যিটো সিলেকশ্যন প্ৰচেছ সেই সিলেকশ্যন প্ৰচেছ আপোনালোকৰ 4টা ষ্টেপ থাকে। আপোনালোকৰ যিটো ফাৰ্ষ্ট ষ্টেপ সেই ফাৰ্ষ্ট ষ্টেপটো হৈছে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন, আপোনালোকৰ যিটো সেকেন্ড ষ্টেপ হৈছে আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশ্যন, থাৰ্ড ষ্টেপটো হৈছে আপোনালোকৰ টাইপিং টেষ্ট মানে স্কিল টেষ্ট হ'ব আৰু আপোনালোকৰ যিটো লাষ্ট ষ্টেপ হৈছে ফাইনেল ৰিজাল্ট। এতিয়া আপোনালোকৰ যিটো ফাৰ্ষ্ট টেষ্ট হ'ব ফাৰ্ষ্ট টেষ্টটো আপোনালোকৰ টোটেল মাৰ্ক থাকিব আপোনালোকৰ 200, আপোনালোকৰ টোটেল কোৱেশ্চন থাকিব 100। আপোনালোকৰ এই পৰীক্ষাত আপোনালোকৰ বেছি কম্পিটিশ্যন হয়, আপোনালোকৰ টাইমটো আপোনালোক বহুত কম দিছে। আপোনালোকে 60 মিনিটৰ আপোনালোকে 100টা প্ৰশ্ন উত্তৰ কৰিব লাগিব আৰু আপোনালোকে এটা প্ৰশ্নত আপোনালোকৰ 2 নম্বৰ আছে। গতিকে আপোনালোকে যেতিয়া প্ৰশ্ন উত্তৰ কৰিব আপোনালোকে অলপ ফাষ্ট কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ যিটো ইংলিছ লেংগুৱেজ তাত আপোনালোকৰ 25টা প্ৰশ্ন আহিব 50 নম্বৰ। তাৰপিছত আপোনালোকৰ জেনেৰেল ইন্টেলিজেন্স মানে আপোনালোকৰ যিটো ৰিজনিঙৰ পৰা আপোনালোকৰ 25টা আহিব 50 নম্বৰ। তাৰপিছত আপোনালোকৰ মেথছৰ 25টা 50 নম্বৰ আৰু আপোনালোকৰ যিটো জিকে পাৰ্ট আছে সেই জিকে পাৰ্টৰ পৰা আপোনালোকৰ 25টা প্ৰশ্ন আহিব 50 নম্বৰ। গতিকে আপোনালোকৰ যিটো পৰীক্ষা হ'ব সেই পৰীক্ষাটো আপোনালোকে ভালদৰে দিব লাগিব, কিয়নো আপোনালোকৰ সময় কম, আপোনালোকৰ 60 মিনিটত 100টা প্ৰশ্ন উত্তৰ কৰিব লাগিব। তাৰপিছত আপোনালোকে যেতিয়া প্ৰথমটো পৰীক্ষা পাছ কৰিব তাৰপিছত আপোনালোকে টায়াৰ 2টো দিব লাগিব। প্ৰথম আপোনালোকে যিটো পৰীক্ষা হয় সেই পৰীক্ষাটো ভালদৰে দি লওক, সেই পৰীক্ষাটো পাছ কৰিলে আপোনালোকে যিটো সেকেন্ড ষ্টেপ সেই সেকেন্ড ষ্টেপলৈ যাব পাৰিব। তাৰপিছত আপোনালোকৰ এইখিনি পদৰ বাবে বৰ্তমান অনলাইন এপ্লাই প্ৰক্ৰিয়া চলি আছে। আপোনালোকৰ এপ্লাই যিটো লাষ্ট ডেট সেই লাষ্ট ডেটটো হৈছে আপোনালোকৰ 18 জুলাই। আপোনালোকৰ এতিয়া অনলাইন আবেদন ষ্টাৰ্ট হৈ গৈছে। গতিকে যিসকলে এইখিনি পদত এপ্লাই কৰিম বুলি ভাবিছিলে সেইসকলে 18 জুলাই আগতে এপ্লাই কৰি লওক। আপোনালোকৰ যিখিনি পোষ্ট হয় সেইখিনি আপোনালোকৰ ভাল ৰেংকৰ পোষ্ট হয়। গতিকে আপোনালোকৰ যিসকলে এছএছসি CHSL মানে আপোনালোকৰ কম্বাইন হায়াৰ সেকেন্ডাৰী লেভেল এক্সামিনেশ্যন যদি আপুনি এটা চাকৰি ল'ম বুলি ভাবিছে, আপোনালোকৰ যিহেতু হায়াৰ সেকেন্ডাৰী পাছ লেভেলৰ চাকৰি হয়, আপোনালোকৰ এটা ভাল ৰেংকৰ চাকৰি হয়, যদি আপুনি এটা চাকৰি ল'ম বুলি ভাবিছে আপোনালোকে ভালদৰে পঢ়া শুনা কৰক। কাৰণ আপোনালোকৰ যিটো ৰিটেন টেষ্ট আছে সেই ৰিটেন টেষ্টটো আপোনালোকৰ বহুত টাফ হয়। আপোনালোকে 60 মিনিটত 100টা প্ৰশ্ন উত্তৰ কৰিব লাগিব আৰু আপোনালোকৰ প্ৰতিটো প্ৰশ্ন 2 নম্বৰ আছে। গতিকে আপোনালোকৰ যিসমূহ প্ৰশ্ন হয় সেই প্ৰশ্নসমূহ ভালদৰে কৰিব লাগিব। আপোনালোকে এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা আৰম্ভ কৰি লওক। ধন্যবাদ।